নমস্কাৰ প্ৰিয় দৰ্শক ডিজি উজনি অসম তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি আপোনালোকৰ মাজলৈ আমি লৈ আহিছোঁ ৰাজগড় ফুটবল কোচিং চেণ্টাৰ তথা ৰাজগড়বাসীৰ সহযোগত ৭৮ সংখ্যক স্বাধীনতা দিৱস কিদৰে পালন কৰা হ'ল তাৰে কেইটিমান চিত্ৰ আহক তেন্তে আজি আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। ৰাজগড় ফুটবল কোচিং চেণ্টাৰ উদ্যোগত আৰু ৰাজগড়বাসী ৰাইজৰ সহযোগত ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হয় ৭৮ সংখ্যক স্বাধীনতা দিৱস আৰু এই স্বাধীনতা দিৱসটি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। বিভিন্ন কাৰ্যসূচীৰে এয়া হ'ল প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন। আয়োজন কৰা দ্বিতীয় বাৰ্ষিকী ফুটবল প্ৰতিযোগিতাৰ 13 অনুৰ্ধ 17 অনুৰ্ধৰ লগতে বিশেষ আকৰ্ষণ হিচাপে মহিলা ফুটবলো ৰখা হৈছে। বিভিন্ন স্থানৰ পৰা খেলুৱৈসকল আহি পাবহি আৰু কিছু খেলুৱৈ আহি পাইছেহি। আমি সকলো খেলুৱৈ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি প্ৰথমে আমাৰ এই আজি ফুটবল প্ৰতিযোগিতাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন। এই পতাকা উত্তোলনত কৰিবৰ বাবে আমি ৰাজগড় বিশিষ্ট ব্যৱসায়ী সমাজসেৱী মানসীযত জয়ছোৱাল ডাঙৰীয়াক আমি পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে সহযোগ কৰিবলৈ ভূপেন গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। প্ৰথম স্বাধীনতা দিৱস আৰু আজি ইয়াত উপস্থিত আমাৰ কলেজৰ কোচ ছাৰ আৰু আমাৰ ভূপেন গগৈ বাইলুং আৰু তামুলী আৰু যিমান বিশিষ্ট উপস্থিত সবকে ধন্যবাদ জনাই এই পতাকাস্থলীত এই কণ কণ ল'ৰা ছোৱালীসকল উপস্থিত সকলোৰে ভৱিষ্যত কামনা কৰি মই দুষাৰ ক'বলৈ লৈছোঁ। আজি ৭৮তম স্বাধীনতা দিৱসৰ উপলক্ষে আয়োজন কৰা ৰাজগড় ফুটবল কোচিং চেণ্টাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এদিনীয়া কাৰ্যসূচীৰে আমি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছোঁ। এই অনুষ্ঠানত উপস্থিত হোৱা আমাৰ ৰাজগড় সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অতিৰিক্ত অধ্যক্ষ মানসীযত বীৰেন বৰুৱা ছাৰ, আমি খেলুৱৈক তেওঁক চিনাকি কৰি দিছোঁ। লগতে এখন জাতীয় পতাকাক তেওঁক মৰম আৰু শ্ৰদ্ধা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ ৰাজগড় মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় শ্ৰীযুত অম্বেশ্বৰ কোচ ছাৰকো এখন জাতীয় পতাকাৰে তেওঁক মৰম আৰু শ্ৰদ্ধা জনাবলৈ অনুৰোধ জনাইছোঁ। আমি খেলুৱৈসকলৰ উদ্দেশ্যে বীৰেন বৰুৱা ছাৰক দুআষাৰ ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ বাইদেউ। পৰম শ্ৰদ্ধাভাজন ক্ৰীড়াপ্ৰেমী ৰাইজ, উঠি অহা প্ৰজন্মৰ খেলুৱৈ বন্ধুসকল, উদ্যোক্তাবৃন্দ, আজি আমি এটা শুভ দিনত ইয়াত খেলৰ বাবে সমবেত হৈছোঁ। আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস। এই দিৱস উপলক্ষে ল'ৰা আৰু ছোৱালী দুয়োটা শাখাতে খেল আয়োজন কৰা হৈছে। ইয়াৰ কাৰণে এটা পৰিৱেশ গঢ় লৈ উঠিছে, যাৰ কাৰণে মই উদ্যোক্তাবৃন্দক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত মোৰ বিশেষ ক'বলৈ একো নাই। আমি জীৱনৰ আগছোৱা সময়তেই নিজকে প্ৰতিষ্ঠা কৰিব লাগিব। খেল ধেমালি বুলি আগতে শব্দটো আছিলে, আজিকালি ধেমালি শব্দটো কাটি দিয়া হৈছে। খেল এতিয়া এটা প্ৰফেশ্যন হিচাপে আমি সকলোৱে ল'বলৈ আৰম্ভ কৰিছোঁ। গতিকে জীৱনৰ আগছোৱা সময়তে
খেল যদি খেলি আমি নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ 21 বছৰৰ ভিতৰতে আমি অলিম্পিকলৈকে চিন্তা কৰি গ্ৰুপ লেভেলৰ পৰা এই বেষ্ট লাইনৰ পৰা আৰম্ভ কৰি অলিম্পিকলৈকে আমি সকলোৱে এটা টাৰ্গেট ল'ব লাগিব গতিকে 21 বছৰৰ ভিতৰতে যদি আমি অলিম্পিক খেলাৰ সপোন দেখোঁ তেতিয়াহ'লে আমি এই উঠি অহা প্ৰজন্মক অনুপ্ৰাণিত কৰিবই লাগিব ইয়াৰ প্ৰয়াস হিচাপে আজি আমাৰ উদ্যোক্তাসকলে এই খেলৰ আয়োজন কৰিছে যাতে এই অঞ্চলৰ পৰাও যাতে ভৱিষ্যতে আমি ভাল ভাল খেলুৱৈ লাভ কৰিব পাৰোঁ তাৰ কাৰণে আজি এই আয়োজন কৰা হৈছে আৰু এই আয়োজন কৰা যি খেল আয়োজন কৰা হৈছে তাত মোক কমিটিটো ৰাখিছে হ'লেও মই তেওঁলোকে আজি সম্বৰ্ধনা জনাইছে তাৰ কাৰণে মই বিশেষভাৱে উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আৰু সন্মুখত যি আজি আমাৰ খেল হ'ব তাৰ কাৰণে সকলো খেলুৱৈলৈ মই শুভেচ্ছা জনাই মোৰ সামান্য ক'ব লগা সামৰণি মাৰিছোঁ ধন্যবাদ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ৰাজগড় অধ্যক্ষ ৰাজগড় মহাবিদ্যালয়ৰ অধ্যক্ষ সন্মানীয় অম্বেশ্বৰ কোচা আছে আমি তেওঁকো খেলুৱৈসকল ৰৈছে খুব কম সময়ৰ ভিতৰত দুআষাৰ ৰাখিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ 15 আগষ্ট উপলক্ষে ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাজগড় ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোক্তাসকলে আজি ফুটবল খেল পাতিছে প্ৰথমে আমাৰ সন্মুখত থিয় হৈ থকা কণ কণ ফুটবল খেলুৱৈসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু উদ্যোক্তাসকললৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ শৰীৰ আৰু মন এই দুটা ভালে ৰাখিবৰ কাৰণে আমি খেল খেলিবই লাগিব অৰ্থাৎ স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে আৰু তোমালোকে হয়তো খেলি থকা ল'ৰা ছোৱালীবিলাকে এতিয়া গম পাইছা পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় খেল হ'ল ফুটবল খেল হয় নাই তোমালোকে এতিয়া মই আগৰবাৰ লগ পাওঁতে ভালমান ল'ৰাক ফুটবল বিশ্বৰ এতিয়া যিবিলাকে ফুটবল খেলত দপদপাই আছে সেইবিলাকে বহুতে ফুটবল খেলুৱৈসকলৰ নাম জানে গতিকে আমি আশা কৰোঁ যে আজিৰ এই ফুটবল খেলুৱৈসকল যিসকলে খেলিবলৈ আহিছে তেওঁলোকে এতিয়া খেল আৰম্ভহে কৰিছে সফলতা লাভ কৰিবৰ কাৰণে বহু কষ্ট কৰিব লাগিব বহু চেষ্টা কৰিব লাগিব আৰু এই চেষ্টা এৰি দিব নালাগিব চেষ্টাৰ আৰম্ভণি হৈছে গতিকে মই তোমালোকলৈ মোৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ তোমালোকে ভৱিষ্যতে এজন সু খেলুৱৈ হোৱা সুস্বাস্থ্যৰ অধিকাৰী হোৱা আৰু এজন সুনাগৰিক হোৱা তোমালোকে খেল যাতে ত্যাগ নকৰা তাৰে আশা কৰি মোৰ এই চমু কথাখিনি সামৰণি মাৰিলোঁ ধন্যবাদ আমাৰ মাজত উপস্থিত আছে ৰাজগড় আৰু হলগুৰি দুইটা কেন্দ্ৰৰ প্ৰশিক্ষক প্ৰহ্লাদ কোঁৱৰ আমি তেওঁকো এখন জাতীয় পতাকাৰে তেওঁক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ এইদৰে বহুকেইজন ব্যক্তিক ভাৰতৰ স্বাভিমান জাতীয় পতাকাখন হাতত তুলি দি উদ্যোক্তাসকলে সন্মান জনায় भारत माता की
আমি সকলো খেলুৱৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ খেলাৰ নিচিনা খেলিব লাগে সকলোৱে অতিথিসকলক খেল শুভাৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ আমি অতিথিবৃন্দক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ খেল উপভোগ কৰিবৰ কাৰণে আপোনালোকক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু খেল পৰিচালকক খেল আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ আণ্ডাৰ 13 আৰু 17 ৰামনগৰ টিম আহি উপস্থিত হৈছে গতিকে তেওঁলোকক আমি সাজু হ'বলৈ অনুৰোধ জনালোঁ আণ্ডাৰ 10 ৰাজগড় উইনাৰ হ'ল গতিকে সকলোৱে গা ধুইছে একেবাৰে ৰাজগড় দলটিক আমি শুভেচ্ছা জনালোঁ আৰু হলগুৰি দলটিকো আমি শুভেচ্ছা জনালোঁ ৰামনগৰ আৰু কেন্দ্ৰগুৰি ৰাজগড় লাকি নেকি বাই এখন জাতীয় পতাকাৰে আমি সমিতিৰ তৰফৰ পৰা তেওঁক মৰম আৰু শ্ৰদ্ধা জনাব বিচাৰিছোঁ আমি সকলোকে তেওঁক স্বাগত জনাবলৈ অনুৰোধ জনাইছোঁ
ৰাজগড় ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যত আয়োজন কৰা 17 আৰু 13 এই অঞ্জন দত্ত ডাঙৰীয়া, লক্ষী ভৰালী ডাঙৰীয়া, বাবলু নেৱাৰ ডাঙৰীয়া, ইয়াত উপস্থিত গণ্যমান্য ব্যক্তিসকল, আজি ভাৰত স্বাধীনতা লাভ কৰিছিল আৰু আজি জানে আপোনালোকৰ বিধায়ক তথা এই সমষ্টিৰ আমাৰ অসমৰ জনপ্ৰিয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াও আজি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ ডিব্ৰুগড়ত ইতিমধ্যে আজি পতাকা উত্তোলন কৰিছে। আমিও প্ৰাক্তন মন্ত্ৰী হিচাপে নিজৰ ঘৰত আজি পতাকা উত্তোলন কৰি আমি ৰাইজক শুভেচ্ছা দিছোঁ। আৰু মোক যোৱাকালি অজয় বাইলুং ডাঙৰীয়াই মোক কৈছিল যে আমি ৰাজগড় হাই ছেকেণ্ডেৰী স্কুলৰ খেলপথাৰত 17 আৰু 13 যিবিলাক খেলুৱৈ আছে তেওঁলোকক লৈ আমি টুৰ্ণামেণ্ট পাতিছোঁ ৰাজগড় ফুটবল কোচিং একাডেমীৰ যোগেদি। আৰু যদি আপুনি সময় পায় নিশ্চয় অলপ সময়ৰ কাৰণে দেখা দিবৰ কাৰণে তেওঁ অনুৰোধ জনাইছিল। আৰু নিশ্চয় মোৰ 3টা বজাত ফ্লাইট আছে, মই দিল্লীলৈ যাব লাগিব আৰু তেওঁৰ সেই অনুৰোধ ৰক্ষা কৰি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। কিন্তু তেওঁলোকক এই 13 আৰু 17ৰ যিটো খেল দিছে তেওঁলোকৰ মাজৰ পৰা আমি হয়তো সপোন দেখিব পাৰোঁ তেওঁলোকৰ ভাল প্লেয়াৰ যাতে ওলাব পাৰে। সেইকাৰণে মই বিশেষভাৱে বানপানী সৃষ্টি হৈছে গম পাইছোঁ। আমি পানীবিলাকেও অৱশ্যে ইয়াক আমি এটা অধ্যয়ন কৰি হয়তো নলাবিলাক বন্ধ হৈছে নেকি এইবিলাক কথাও চিন্তা কৰিব লাগে। সমস্যাৰ সমাধান কাৰণ বৰষুণটো হৈ থাকিব, অহা বছৰো মানুহ কাৰণ বৰষুণ কৰিব আকৌ বানপানী হ'ব পাৰে। পানী পৰিলে চব পাৰিব তোমালোকে ইফালে কৰিলে
ফিল্ডবোৰ ভাল হয় খেলবিলাক লোৱা চাই ভাল লাগিলে আমাদের বললে একটু সিগারেট গেলি 600 47 35 আমি ভাল নাম নেকি ধনেশ্বৰ গগৈ কেনেকুৱা ভাল হ'ল ঠিকে আছে তাৰপৰা আহিল নেকি সেকেন্ড ফিল খেলিবা সেকেন্ড ফিল খেলিবি তো সেকেন্ড ফিল আও দা এই নালাগে হল খেলা বলু খেলা দে বিল নানি কি এইটো প্রবলেম মানে দিব হ্যাঁ চলে দেবেনা আগে সাড়ে কেমন খেলা হলো 454 কেমন হলো খানা এটা দিলু তখন কি আজি যোৱা নাই না আজ আপুনি চাই কাটি কাটি ভিডিঅ'টো সোমাব ইয়াত vale Coba ini 13 aku 13 dia bang gimana kau tu ada kau itu 13 है करी मो 10 मिनिट खाली अंडर 13 फाइनल अहा देवबारे हबो हलगुरी बनाम रामनगर फाइनल 10 मिनिट ए है आज अनुष्ठान उपस्थित থকা আমাৰ শ্ৰদ্ধাৰ টিংহাং উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ মানে অশোক গগৈ ছাৰক বিজেতাৰ দলটিক এটা ট্ৰফি ছাৰক দে বিজেতাৰ দলটিক পুৰস্কৃত কৰিবলৈ অনুৰোধ জনাইছো মাজলে আহক সবে বাসে দিয়া আৰু কেন্দ্ৰীয় দলৰ কোন দলপতি আজি আহিছে আমি তেওঁক আমন্ত্ৰণ জনাইছো ভূপেন গগৈ এই পুৰস্কাৰটি প্ৰদান কৰিবলৈ জনাইছো কেন্দ্ৰীয় কোনোবা যদি আছে কেন্দ্ৰীয়
ফটোটা মাৰিম আমি বিজেতা দলক এটা ফটো কপি ল'বৰ কাৰণে জনাইছোঁ।